নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, গা ধোৱাৰ সময়ত মহিলাই হওক বা পুৰুষেই হওক তিনিটা ভুল কাম কেতিয়াও নকৰিব। গা ধোৱাৰ সময়ত কৰা এইকেইটা ভুলৰ বাবেই জীৱনত দুৰ্ভাগ্যই লগ নেৰা হয় আৰু বিপদৰ পাছত বিপদৰ মুখামুখি হৈ দুখ যান্ত্ৰণাত ভুগিবলগীয়া হয়। বিশেষকৈ বিবাহিত মহিলাই এনেসমূহ ভুল কৰাৰ ফলতেই তেওঁলোকৰ জীৱনত ঋণাত্মক প্ৰভাৱ পৰি স্বামী স্ত্ৰীৰ মাজত মনৰ অমিল হৈ সাংসাৰিক জীৱনত ঘাত প্ৰতিঘাতৰ সন্মুখীন হ'বলগীয়া হয়। ভগৱান শ্ৰীকৃষ্ণৰ কথা অনুসৰি মহিলাই গা ধোৱাৰ সময়ত কৰা কিছুমান সৰু সৰু ভুলৰ বাবেই বৰুণ দেৱতাৰ ক্ৰোধৰ মুখামুখি হৈ দাসত্ব জীৱন যাপন কৰিব লগা হয়। মহিলাই কৰা এইসমূহ ভুলৰ বাবেই স্বামীৰ জীৱনলৈ দৰিদ্ৰতা নামি আহে আৰু স্বামীয়ে গা ধোৱাৰ সময়ত কৰা কিছুমান ভুলৰ বাবেই পত্নীগৰাকীয়ে শৰীৰৰ ব্যাধিত ভুগিবলগীয়া হয়। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম গা ধোৱাৰ সময়ত বা স্নান কৰাৰ সময়ত পুৰুষেই হওক বা মহিলাই হওক কোন কেইটা ভুল কেতিয়াও কৰিব নালাগে যাৰ ফলত জীৱনলৈ দৰিদ্ৰতা নামি আহে, আৰু গা ধোৱাৰ সময়ত কৰা কোন দুটা কামৰ ফলত সৌভাগ্য মুকলি হয়, ফলত ঘৰত লক্ষ্মী বাস হৈ জীৱনত ধন ধানৰ অভাৱ কেতিয়াও নহয়। এখন ঘৰত মহিলাই হওক বা পুৰুষেই হওক পুৱা উঠি কিমান সময়ৰ পৰা কিমান সময়ৰ ভিতৰত গা ধুব পাৰিলে জীৱনত আশা কৰা মতে সকলো সুখৰ অধিকাৰী হৈ সকলো আশা পূৰণ কৰিব পাৰে। সেয়েহে আজিৰ ভিডিঅ'টো পুৰুষ মহিলা সকলোৰে বাবে অতি প্ৰয়োজনীয় ভিডিঅ'। গতিকে আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চালে নিশ্চয় উপকৃত হৈ সুখী হ'ব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। শাস্ত্ৰ অনুসৰি ৰাতিপুৱা সূৰ্য উদয়ৰ সময়ত যিজনে গা ধুৱে বা স্নান কৰে তেওঁ শৰীৰত ৰোগ ব্যাধিয়ে কষ্ট দিব নোৱাৰে। সেয়েহে পুৰণি কালত ঋষিমুনিসকলে সূৰ্যৰ প্ৰথম পোহৰ পৃথিৱীত পৰাৰ লগে লগেই স্নান কৰিছিল। বৰ্তমান সময়তো বহু মানুহে সূৰ্য উদয়ৰ সময়তে স্নান কৰে। যি ঘৰৰ মহিলাই পুৱা সোনকালে উঠি স্নান কৰি তিতাগাৰে তুলসী গছত জল অৰ্পণ কৰে সেইখন ঘৰত ধন টকা পইচাৰ ক্ষেত্ৰত অভাৱ অনাটন কেতিয়াও হ'ব নোৱাৰে। পুৰুষেই হওক বা মহিলাই হওক পুৱা সোনকালে উঠি যদি গা ধুই পূবমুৱাকৈ সূৰ্যক জল অৰ্পণ কৰে বা সূৰ্যৰ দিশে তামৰ পাত্ৰৰে সূৰ্যদেৱক জল অৰ্পণ কৰে তেওঁ জীৱনৰ উন্নতি বেছি হয়। এগৰাকী মহিলাই যদি সোনকালে বিচনা ত্যাগ কৰি নিজৰ ঘৰ চোতাল সাৰি ঘৰৰ সকলো স্থানত পানী ছটিয়াই প্ৰতিদিনে পুৱা ভগৱানৰ ওচৰত ধূপ বন্তি জ্বলাই পুৱাতেই ঘৰখনত আধ্যাত্মিক প্ৰভাৱ পেলাব পাৰে। সেইখন ঘৰত বিপদ বিঘিনি অপায় অমংগল দূৰ হোৱাৰ লগতে ৰোগ ব্যাধিৰ পৰা পৰিত্ৰাণ পাব পাৰে। এখন ঘৰৰ মহিলাগৰাকী হৈছে ঘৰখনৰ উন্নতিৰ মূল চালিকা শক্তি। সেয়েহে পুৱা স্নান কৰাৰ সময়ত কিছুমান নিয়ম নীতি মহিলাগৰাকীয়ে মনাটো অতি প্ৰয়োজনীয়তা আছে। সেয়েহে পৌৰাণিক নিয়ম অনুসৰি বিবাহিত মহিলাই পুৱা সোনকালে উঠি স্নান কৰিহে ঘৰখনৰ সদস্যসকলৰ বাবে খাদ্যবস্তু যোগাৰ কৰিব লাগে। খাদ্যবস্তু ৰন্ধা বা খাদ্যবস্তু তৈয়াৰ কৰাৰ আগত স্নান কৰিলেহে মাতা অন্নপূৰ্ণা সন্তুষ্ট হয়। ফলস্বৰূপে সেইখন ঘৰত মাতা অন্নপূৰ্ণাৰ কৃপা থাকে আৰু কোনোদিন অন্নৰ অভাৱত পৰিব লগা নহয় সেই ঘৰৰ ব্যক্তিসকল। নিয়ম অনুসৰি ৰাতি শোৱাৰ পাছত যেতিয়া টোপনি যায় তেতিয়া সেই ব্যক্তি অশুচি হৈ পৰে। অশুচি শৰীৰে খোৱা বোৱা কৰা বা খাদ্যবস্তু তৈয়াৰ কৰাৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। বহু মানুহে ৰাতি শুই থকা কাপোৰযোৰ সলাই থৈ বেলেগ কাপোৰ পিন্ধি স্নান কৰি পুনৰ সেইযোৰ কাপোৰ ব্যৱহাৰ কৰে। এনে কৰিলে গা ধোৱাৰ কোনো কামত নাহে। প্ৰতিদিনে ৰাতিপুৱা শুই উঠি সেই কাপোৰযোৰ স্নান কৰাৰ সময়ত তিয়াই দিব লাগে। অন্য কাপোৰ পিন্ধি গা ধুলেও ৰাতি শুই থকা বা ব্যৱহাৰ কৰা কাপোৰযোৰ তিয়াই দিব লাগে আৰু সেইযোৰ কাপোৰ গা ধুই পুনৰ কেতিয়াও পৰিধান কৰিব নালাগে। এনে কৰিলে ঘৰত অভাৱ অনাটন বেছি হয়। যিসকলে পানীত নামি স্নান কৰে, নৈ বিল পুখুৰী আদিত স্নান কৰে তেওঁলোকে নিবস্ত্ৰ হৈ গা ধুব নালাগে। বৰুণ দেৱতা হৈছে জলৰ অধিকাৰী, আনহাতে জলত জলৰূপী নাৰায়ণৰ বাস হয়। সেয়েহে বহল পানীত স্নান কৰাৰ আগত প্ৰথমে সেই জলক প্ৰণাম কৰিহে তাত নামিব লাগে বা স্নান কৰিব লাগে। শাস্ত্ৰ অনুসৰি পানীত নামি গা ধুলে শৰীৰৰ বহু ৰোগৰ পৰা বাচি থাকিব পাৰে আৰু মূৰৰ বহু বেমাৰৰ পৰা সুৰক্ষিত হৈ থাকিব পাৰে। কিন্তু পানীত নামি স্নান কৰাৰ ক্ষেত্ৰত কিছুমান কথা মনত ৰাখিব লাগে।
প্ৰথমে পানী চুই পানীক প্ৰণাম জনাই পানীলৈ নামিব লাগে আৰু নিজৰ হাতেৰে পানীৰ ওপৰত থকা পানীখিনি ঢৌ খেলাই আঁতৰাইহে তাত স্নান কৰিব লাগে। এই কাৰ্য আধ্যাত্মিকতা আৰু বৈজ্ঞানিক দৃষ্টিভংগীৰ দুয়োৰ পৰাই শুদ্ধ বুলি মনা হয়। যি লোকে পানী ঢালি গা ধুৱে বা বাথৰুমত গা ধুৱে তেওঁলোকে যদি গা ধোৱাৰ পানীত 2টা বা 3টা তুলসী পাত দি প্ৰতিদিনেই স্নান কৰে তেনে তেওঁলোকৰ ভাগ্যত থকা সকলো বাধা আঁতৰি গ্ৰহৰ বেয়া প্ৰভাৱ আঁতৰি ৰোগ ব্যাধিৰ পৰা মুক্ত হ'ব পাৰে। শাস্ত্ৰ অনুসৰি যদি নিজে গা ধোৱাৰ পানীত প্ৰতিদিনে 2টা বা 3টা তুলসী পাত দি গা ধুৱে সেই ব্যক্তিৰ ধন টকা পইচাৰ ক্ষেত্ৰত উপাৰ্জন ভাল হয়, শৰীৰত ৰোগ ব্যাধিৰ পৰিমাণ কম হয়। বৃহস্পতিবাৰে গা ধোৱাৰ ক্ষেত্ৰত মহিলাসকলে কিছুমান নিয়ম মানিব লাগে। এইদিনা গা ধোৱাৰ সময়ত কেতিয়াও বিবাহিত মহিলাই চুলি ধুব নালাগে, অৰ্থাৎ চুলিত কোনো ধৰণৰ চাবোন বা অন্য শ্বেম্পু জাতীয় বস্তু ব্যৱহাৰ কৰিব নালাগে। মংগল আৰু শনিবাৰে পুৰুষেই হওক বা মহিলাই হওক গা ধোৱাৰ ক্ষেত্ৰত চাবোন শ্বেম্পু ব্যৱহাৰ নকৰাকৈ থাকিব পাৰিলে অতি শুভ হয়। শুক্ৰবাৰে যদি গা ধোৱাৰ পানীত অকণমান সুগন্ধি দ্ৰব্য মিহলাই গা ধোৱা হয় তেনে সেই পুৰুষ মহিলাৰ ক্ষেত্ৰত লক্ষ্মী দেৱী সদায় প্ৰসন্ন থাকে, উপাৰ্জন ভাল হয়, হাত খালি কেতিয়াও নহয়। এইবাৰে লক্ষ্মী দেৱীক পূজা কৰা হয়। লক্ষ্মী দেৱীৰ সুগন্ধি দ্ৰব্য অতিকে প্ৰিয়। গোলাপ আতৰ বা পাৰফিউমৰ এটা টোপাল মহিলাই প্ৰতি শুক্ৰবাৰে গা ধোৱাৰ পানীত দি গা ধুলে ধনৰ অভাৱ দূৰ হয়। সোমবাৰে গা ধোৱাৰ পানীত যদি এটোপাল মৌ মিহলাই গা ধোৱা হয় তেনে সেই ব্যক্তিয়ে মহাদেৱৰ কৃপাত আশা পূৰণ কৰিবলৈ সুবিধা পায়। বৃহস্পতিবাৰে এচিকুট হালধি যদি মহিলাই গা ধোৱাৰ পানীত মিহলাই গা ধুৱে তেওঁৰ ভাগ্যত থকা বাধা বিঘিনি দূৰ হয়। যিসকলৰ সমস্যা বেছি, পাৰিবাৰিক সমস্যাই হওক বা শাৰীৰিক সমস্যাই হওক বা কৰ্মক্ষেত্ৰত যিকোনো সমস্যাই হওক প্ৰতি শনিবাৰে যদি কেইটামান ক'লা তিল গা ধোৱাৰ পানীত মিহলাই ল'ব পাৰে তেনেধৰণৰ সমস্যাৰ পৰা মুক্ত হ'ব পাৰে। সপ্তাহৰ প্ৰতি বৃহস্পতিবাৰে যদি মাহ হালধি পিচি গা ধোৱাৰ সময়ত অকণমান সৰিয়হৰ তেল লগাই নিজৰ মূৰত সেই বস্তু লগাই গা ধুব পৰা হয় তেনে নিজৰ ক্ষেত্ৰত যি নজৰ দোষ হয় বা নিজৰ ক্ষেত্ৰত যি তন্ত্ৰমন্ত্ৰ অপশক্তিৰ বেয়া প্ৰভাৱ থাকে সেই তন্ত্ৰমন্ত্ৰ অপশক্তিৰ পৰা সদায় সুৰক্ষিত হ'ব পাৰে। এই নিয়ম শাস্ত্ৰসন্মত নিয়ম। সেয়েহে বিবাহৰ ক্ষেত্ৰত যেতিয়া দৰা বা কইনাক গা ধুওৱা হয় তেতিয়া এই কাম কৰা হয় যাতে নজৰ দোষ তন্ত্ৰমন্ত্ৰ অপশক্তিৰ বেয়া প্ৰভাৱে সেই দৰা বা কইনাক একো অপকাৰ কৰিব নোৱাৰে। যিসকলৰ ক্ষেত্ৰত তন্ত্ৰমন্ত্ৰৰ প্ৰভাৱ থকাৰ নিচিনা লাগে সেইসকলক যদি এই কাম কৰা হয় তেনে সেইসকলে সেই তন্ত্ৰমন্ত্ৰৰ প্ৰভাৱৰ পৰা মুক্ত হ'ব পাৰে। বৰ্তমান যুগত সৰহসংখ্যক মানুহেই বাথৰুমত গা ধুৱে, কিন্তু বহু মানুহে নিবস্ত্ৰ হৈ গা ধুবলৈ ভাল পায়। নিবস্ত্ৰ বা কাপোৰ নিপিন্ধাকৈ গা ধোৱাটো একেবাৰে ভুল কথা। নিবস্ত্ৰ বা উলংগ হৈ গা ধুলে জলৰ দোষত বিপদ বিঘিনিত পৰি কষ্ট পাবলগীয়া হয়। আপোনাৰ যদি এনে অভ্যাস আছে আপুনি অকলে বাথৰুমত গা ধুওঁতে নিবস্ত্ৰ হৈ গা ধুইছে তেনে এই অভ্যাস আজিয়েই ত্যাগ কৰক। এনে অভ্যাসে ভাগ্য নষ্ট কৰে। গা ধুই আহিয়েই বা তিতা গাতে কেতিয়াও শৰীৰত বা মূৰত তেল লগাব নালাগে। শৰীৰত বা মূৰত গা ধুই আহি তেল লগালে লক্ষ্মী দেৱী অসন্তুষ্ট হয়, ফলত ধন টকা পইচাৰ সমস্যা আহে। বহু মানুহে নিজৰ কৰ্মব্যস্ততা বা এলাহৰ বাবে দেৰিকৈ উঠে আৰু গা দেৰিকৈ ধুৱে। কিছুমানে কেইবাদিনো গা নোধোৱাকৈ থাকে। এনে কৰিলে নিজৰ বাবে অতি অশুভ হয়। শাস্ত্ৰমতে ৰাতিপুৱা সোনকালে উঠি গা ধুইহে কিবা কাম কৰিব লাগে। গা নোধোৱাকৈ থাকিলে শৰীৰ মন আৰু ভাগ্য নষ্ট হয়। গা নোধোৱাকৈ থকা ব্যক্তিৰ ক্ষেত্ৰত অপশক্তি বা অন্য শক্তিৰ বেয়া প্ৰভাৱ সোনকালে পৰে। বহুতৰে কিছুমান অভ্যাস আছে যে তেওঁলোকে গা ধুই গাত পানী ঢলাৰ বাচনত পানী এৰি থৈ আহে। ই একেবাৰে বেয়া অভ্যাস। আন কিছুমানে গা ধুবলৈ গৈ আগৰ বাচনত যি পানী থাকে তাতে পুনৰ পানী ভৰাই গা ধুৱে। এই কামো শৰীৰৰ আৰু মনৰ বাবে অতি অশুভ হয়। গা ধোৱাৰ পাছত গা ধুওঁতে ব্যৱহাৰ কৰা কাপোৰ বেছি সময়লৈ থোপাই থৈ দিব নালাগে বা গোটাই থৈ দিব নালাগে। গা ধোৱাৰ পাছতেই সেই কাপোৰ ধুই ৰ'দত শুকুৱাব লাগে। এনে কৰিলে শৰীৰৰ পীড়া দূৰ হয়। গা ধোৱাৰ সময়ত আনে গা ধুওঁতে ব্যৱহাৰ কৰা তিতা কাপোৰ কেতিয়াও ব্যৱহাৰ কৰিব নালাগে। দেখা যায় যে বহু মানুহেই একেখন কাপোৰেই কেইবাজনো ব্যক্তিয়ে পিন্ধি বা তিয়াই গা ধুৱে। এই কামে ৰোগাগ্ৰস্ত কৰে ব্যক্তিক।
এই কামৰ ফলত ব্যক্তিৰ ৰোগৰ ভয় বেছি থাকে। বহু মহিলাই নিজৰ কপালৰ ফুট গা ধোৱাৰ সময়ত পিছত ব্যৱহাৰ কৰিবৰ বাবে ৱালত বা আইনাত লগাই ৰাখে। পাছত গা ধুই সেই ফুট ব্যৱহাৰ কৰে। এনে ভুলৰ বাবে সেই মহিলাই আটাইতকৈ বেছি ক্ষতিৰ সন্মুখীন হ'বলগীয়া হয়। বিবাহিত মহিলাই কৰা এই ভুলৰ বাবেই স্বামী বিপদত পৰাৰ ভয় বেছি হয়। ঘৰত কাজিয়া পেচাল হৈ দুখ যান্ত্ৰণা ভুগিবলগীয়া হয়। এবাৰ ব্যৱহাৰ কৰা ফুট গা ধোৱাৰ পিছত ব্যৱহাৰ কেতিয়াও কৰিব নালাগে। প্ৰিয় বন্ধু বান্ধৱীসকল, প্ৰতিগৰাকী ব্যক্তিয়ে প্ৰতিদিনে গা ধুৱে। গা ধোৱাৰ ক্ষেত্ৰত যদি প্ৰতিগৰাকী ব্যক্তিয়ে এইসমূহ কথা মানি চলিব পাৰে, তেনে নিজৰ ভাগ্যই বহু ক্ষেত্ৰতেই তেওঁলোকক সহায় কৰিব। জলৰ দোষৰ পৰা ৰক্ষা পৰি উপকৃত হ'ব পাৰে। আশা কৰিছোঁ এইসমূহ কথাৰ জৰিয়তে নিশ্চয় উপকৃত হোৱাৰ সুযোগ লাভ কৰি আপুনি লাভৱান হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।